ফ্ৰেণ্ডছ, কি খবৰ? আজি আমি আপোনালোকলৈ এটি বিশেষ ভিডিঅ' লৈ আনিছোঁ। এয়া দেখিছে নহয়, এয়া ৰঙালাও গছ হয়। ৰঙালাও এনেকৈ লাগিছে। ৰঙালাও এনেকৈ প্লাষ্টিকেৰে এনেকৈ বান্ধি থোৱা হৈছে, কাৰণ ইয়াৰ কাৰণটো আপোনালোকে গম পাইছে চাগে। মানে এইটো যাতে এনেকুৱা পোকে ধৰে, তাৰ মৌ মাখিয়ে এনেকৈ ইয়াতে ফুটা কৰি দিয়ে। এই অকণমান ইয়াতে খুন হৈছে, হ'লেও বহুত সুৰক্ষা হৈছে। নহ'লে এনেকৈ মুকলিকৈ থৈ দিলে বহুত পোক পৰুৱাই মানে অনিষ্ট কৰে। আৰু এনেকৈ থৈ দিয়া হৈছে, এইটো ৰঙালাওটো এনেকৈ থৈ দিয়া হৈছে। ই বহুত কষ্ট কৰা হৈছে। ইয়াৰ যেতিয়া বাঁহেৰে দি কিনে এইটো ধুনীয়াকৈ থৈ দিব লাগিব, নহ'লে বহুত কষ্ট হৈ আছে। ইয়াক ফুক দিব লাগিব। ইয়াৰ ৰঙালাও এনেকৈ দি থোৱা আছে যাতে পোকে নধৰে। ভালকৈ যত্ন কৰিলে এনেকৈ ৰঙালাও বহুত পইচা ঘটিব পাৰি। ইয়াৰ ৰঙালাও এনেকৈ লাগিছে। ইয়াকো এতিয়া অকণমান কৰিব লাগিব। কি ধুনীয়া হৈছে ৰঙালাওটো। বিনা সাৰত বিনা খৰচতে কৰিব পৰা এটা খেতি হয় ৰঙালাও। খুব ধুনীয়াকৈ এনেকৈ লাগিছে। ৰঙালাও এনেকৈ লগাই দিয়া আছে। মোৰ ভিডিঅ'টো চাই যদি ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব। এই ৰঙালাও এনেকৈ লাগিছে। আপোনালোকে কোনোবাই ভাবিছে চাকৰি নাই, বাকৰি নাই, কি কৰি খাম, কি নকৰি খাম, জীৱনটো চলিবলৈ কিবা এটা হ'লেও পথ লাগিবই। টকা পইচা এনেই নাহে। কৰ্ম কৰিলেহে টকা পইচা আহিব। টকা পইচা আহিলে আমি মনৰ ইচ্ছাবিলাক, মনৰ কল্পনাবিলাক পূৰণ কৰিব পাৰিম। সেইকাৰণে আমি সদায় কৰ্ম কৰাটো উচিত। কৰ্ম কৰিলেহে যত্ন পায়, কৰ্ম নকৰিলে খাবলৈ নাপায়। কৰ্মই ধৰ্ম। কৰ্ম কৰিলেহে ধৰ্ম কৰিব পাৰিব, আৰু কৰ্ম নহ'লে ধৰ্ম কৰিও লাভ নাই। গতিকে কৰ্মই মানুহৰ মেইন। কৰ্ম কৰিলে মানুহৰ কেতিয়াও অভাৱ শেষ নহয়। সেয়েহে এক নিষ্ঠাৰে আপোনালোকৰ নিজৰ মাটি আছে, এনেকৈ খেতি কৰক। এনেকৈ ৰঙালাও খেতি লগাওক। ৰঙালাও এনেকৈ লগাওক। ইয়াৰ বিনা সাৰত ইয়াত গোবৰ দিয়া আছে। গোবৰটো আৰু নিজৰ ঘৰৰে গৰুৰে প্ৰস্তুত কৰা সাৰ। এনেকৈ অকণমান জংঘল হয়, সেইখিনি নিৰণি কৰি দিব লাগিব। আপোনালোকক দেখালোঁ ৰঙালাও খেতিটো অকণমান। মই ভালকৈ ভিডিঅ' বনাব নাজানো, হ'লেও যিখিনি পাৰিছোঁ কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।